বনচক কেন্দ্ৰ কৰি মৰিয়নিৰ ছয়কটা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্গা পূজা উপলক্ষে বোনাছ প্ৰদান নকৰাক লৈ উত্তাল প্ৰতিবাদ শ্ৰমিকসকলৰ। অসম চাহ নিগম আৰু জালিংগা কোম্পানীৰ বিৰুদ্ধে বাগিচাৰ ৩টা শাখাৰ শতাধিক শ্ৰমিকে কাৰ্যালয় ঘেৰাও কৰি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত উপস্থিত হয় আৰক্ষী। আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। মৰিয়নিৰ ছয়কটা চাহ বাগিচাত এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বাগিচাৰ শ্ৰমিকসকলে। দুৰ্গা পূজা উপলক্ষে বোনাছ প্ৰদান নকৰাক লৈ এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বাগিচাৰ শ্ৰমিকে। আজি ছয়কটা চাহ বাগিচাৰ শ্ৰমিকসকলৰ এই পৰিৱেশ হোৱাৰ মূলগত কাৰণ হ'ল বৰ্তমান প্ৰশাসন আৰু জালিংগা টি কোম্পানী। যিহেতুকে আমাৰ বাগিচাত প্ৰত্যেকখন চাহ বাগিচাতে বোনাছৰ এগ্ৰিমেণ্ট হ'ল, শ্ৰমিকে বোনাছ পালে, কিন্তু ছয়কটা চাহ বাগিচাটো আপোনাৰ যোৱা ৩ তাৰিখ দিনাখন লেবাৰ ডিপাৰ্টমেণ্টৰ যিজন মুৰব্বী আমাৰ এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ অফিচত এক আলোচনা হ'ল। সেই আলোচনাত তেওঁলোকে 10% জালিংগা টি কোম্পানী বুলি যিটো কোম্পানীয়ে চলাইছিলে সেই কোম্পানীয়ে দিয়াৰ চুক্তি কৰিলে আৰু অসম চৰকাৰ যিটো মানে ATCLৰ বিভাগে 10% দি 20% দিম বুলি ক'লে। কিন্তু আমি ভাল পাইছিলোঁ যে ঠিক আছে, দুটা ছাইডৰ পৰা 10 দিলে 20 হ'ব, আমাৰ মানুহৰ সমস্যা সমাধান। হঠাৎ যোৱাকালি এখন চিঠি তেওঁলোকে দিছে যে আমাৰ 10% চৰকাৰে দিয়াটো তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিব, কিন্তু জালিংগীয়ে দিয়া 10%টো তেওঁলোকে 45 দিনৰ পিছত দিব, এতিয়া দিব নোৱাৰে। এইটোতো বৰ দুৰ্ভাগ্যজনক। এতিয়া ৰাইজে সেইটোৰ কাৰণে কৈছে অহা কাইলৈ দেওবাৰ দিন, এই লাষ্ট মমেণ্টত যদি আমাৰ ল'ৰা ছোৱালী কাপোৰ কিনিব নোৱাৰোঁ বা আমি পূজাৰ কাৰণে পইচা নাপাওঁ, তেতিয়াহ'লে আমি কি কৰিম পইচা? সেইকাৰণে আমাৰ ৰাইজে ডিমাণ্ড কৰিছে, লেবাৰ ডিপাৰ্টমেণ্টৰ ওচৰত ডিমাণ্ড কৰিছে, চৰকাৰৰ ওচৰতো ডিমাণ্ড কৰিছোঁ যে আমাক আজিৰ ভিতৰত দুইটা ছাইডৰ পৰা দিয়ে বা ক'ৰ পৰা দিয়ে নাজানো, 20% এগ্ৰিমেণ্ট হোৱাৰ মতে 20% বোনাছ দিয়াৰ ব্যৱস্থা কৰিব লাগিব।